মৃত্যু শাশ্বত, মৃত্যু এক চিৰন্তন সত্য, জন্মিলে মৃত্যু অনিবাৰ্য, ইয়াক কোনেও ৰখাব নোৱাৰে। দেউতাৰ মৃত্যু তেনেকে হঠাৎ হ'ল, আজি 11 মাহ সম্পূৰ্ণ হৈছে। আচলতে মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ তেওঁৰ তিথিত তুলসী দিয়া যিটো কয় ন, তুলসী দিম বুলি। সময় সুবিধা মিলাব নোৱাৰি আজি 11 মাহত ভৰি দিলে, 11 মাহত কৰিব ওলাইছোঁ। আমাৰ ঘৰুৱা আচলতে পুৰোহিত ভূপেন শৰ্মা তেওঁ মোৰ লগত আছে। তেওঁ আমাৰ সদায় যেতিয়া আমি পূজা পাতোঁ তেওঁকেই মাতোঁ। তেওঁ আচলতে বহুত জ্ঞান বুলিও নকওঁ, তেওঁ বহুত জানে, বহুত কথাই জানে, গতিকে আমি তেওঁকেই মাতোঁ। আৰু যিহেতু ভূপেন মোৰ লগত আছে, গতিকে মই পুৰোহিতৰ পৰাই এই গোটেই কথাখিনি জানিব বিচাৰিছোঁ। মৃত্যু হৈ গ'ল, আত্মাৰ কাৰণে আমি কি কৰোঁ? এই যে এবছৰ আচলতে আত্মা থাকে বুলি কয়, এবছৰলৈকে, গতিকে প্ৰতিটো তিথিতে বহুতে তুলসী দিয়ে। ইয়াৰ আচলতে খুব গভীৰভাৱে মই নাজানো, গতিকে মই তেওঁ যিহেতু আছেই আমাৰ ঘৰত আজি, গতিকে মই তেওঁৰ লগতে পোনপটীয়াকৈ কথা পাতিম এতিয়া। নমস্কাৰ। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি তৃপ্তি মাপন্নে প্ৰিয়ন্তে স্বৰ্গ দেৱতা। পিতৃসকলকেই শ্ৰেষ্ঠ দেৱতা হিচাপে শাস্ত্ৰতো উল্লেখ আছে। যি পিতৃ বা যি মাতৃৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ড আমি সন্তানসকলে দেখা পাওঁ, সেই পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰাটো নিতান্তই প্ৰয়োজন এজন সন্তানৰ বাবে। আজি এখেতৰ পিতৃ দেৱতাৰ একাদশ 11 মহীয়া মৃত্যু তিথি। এই মৃত্যু তিথিত সনাতনী সংস্কৃতিয়েনো কি কৰে, সেই গোটেই কথাখিনি ক'বলৈ যথা জ্ঞানে মই আপোনালোকৰ ওচৰত আহিছোঁ এখেতৰ ঘৰত পূজা পাঠ কৰিব আহোঁতে কথাখিনি ওলাম। তেখেতৰো ইচ্ছা, মনৰ ইচ্ছা, কিয়নো কৰিব লাগে। আৰু এজন পূজাৰী হিচাপে বা এজন পুৰোহিত হিচাপে আমাৰো দায়িত্ব এটা থাকে, আমি কিয় পূজা কৰোঁ। নামনি অসম আৰু উজনি অসমত বা লোকাচাৰ বেদাচাৰ বিশেষে বিভিন্ন নিয়ম বিভিন্ন ধৰণৰ হয়। আমাৰ নামনি অসমৰ মই এজন নলবাৰীৰ, মোৰ ঘৰ নলবৰীয়া হয় এজন, বা মোৰ ঘৰ নামনি অসমত। গতিকে আমি নামনি অসমৰ সনাতনী সংস্কৃতিৰ লোকসকলে এজন মৃতক যেতিয়া ঢুকায়, বা মোৰ নিজৰ দেউতা বা মোৰ আত্মীয় কুটুম্ব যেতিয়া ঢুকায়, তেতিয়া সেই সন্তানজনে যি সময়ত মৎস্য স্পৰ্শকে আদি কৰি যি নিত্যনৈমিত্তিক ক্ৰিয়াকৰ্ম চলি থাকে, সেই কৰ্মকে আদি কৰি যিটো দিনৰ যিটো তিথিত মানুহজন ঢুকায়, সেই মৃত্যু তিথিত আমাৰ নামনিৰ ফালে বা আমিসকলে প্ৰতি মাহত একতা বিষ্ণু পূজা কৰি যাওঁ। আৰু বিষ্ণু পূজাটোৰ লগত সংগতি ৰাখি 108টা তুলসীৰ পাত বিষ্ণু দেৱতাৰ নিমিত্তে বিষ্ণু দেৱতাক নিবেদন কৰা হয়। ইয়াৰ উদ্দেশ্য এটাই আচলতে, যে মৃতকজনে যাতে ক্ৰমাগতভাৱে এই 11টা মাহ বা 12টা মাহৰ অন্তত এটা আত্মাই এটা বছৰ বিচৰণ কৰি থাকে বুলি এটা ধাৰণা। আৰু সেই ধাৰণাৰ ভিত্তিত তেওঁ গোটেই পৰিয়ালটো বা তেওঁ থিতাপি এটা নলয়, এটা বছৰৰ ভিতৰত তেওঁ থিতাপি, গতিকে তেওঁৰ থিতাপি ল'বলৈ জাষ্ট আমি বিষ্ণু ভগৱানৰ ওচৰত এটা নিবেদন। আৰু এই মানুহ হিচাপে জন্ম পোৱাৰ পিছতেই আচলতে আকৌ নতুনকৈ জন্ম পাব নালাগে। আমাৰ আত্মীয়সকল যেতিয়া ঢুকায় আমাৰ শোকাকুল হৈ পৰোঁ, আৰু তেওঁ আকৌ যদি নিজৰ জন্ম আকৌ যদি তেওঁ জন্মত ঘূৰি আহে, আকৌ যদি তেওঁ কাৰোবাৰ আমাৰ বংশত কিবা নহয় কিবাকৈ জন্ম পাওঁ বুলি আমি সকলোৱে ধাৰণা কৰোঁ। কিন্তু কদাপি এনেকুৱা ধাৰণা নকৰিব। যিজন আত্মা এই পৃথিৱীৰ পৰা মানুহ হিচাপে জীৱন ধাৰণ কৰি মৃত্যু হয়, তেওঁ এইটোৱে খাটিব, তেওঁ যাতে আৰু একেবাৰে অজমাদি লোকত, বিষ্ণু লোকত বা স্বৰ্গ লোকত তেওঁ থিতাপি পায়। কাৰণ আমি সকলোৱে জানো, বৈদিক যুগত বা আদিম যুগত বা প্ৰাচীন কালত যেতিয়া দেৱতাসকলে অভিশপ্ত কৰে, অভিশাপ দিলেই এটা কথাই কয় যে মৰ্ত্যত থিতাপি লওক। জয় বিজয় বিষ্ণুৰ দ্বাৰপাল আছিল, সনাতন সনত কুমাৰ আৰু চাৰিসিদ্ধ আৰু এজন আছিল, এনেকুৱা চাৰিসিদ্ধৰ অভিশাপতে তেওঁলোকে পৃথিৱীলৈ 3 জন্মৰ কাৰণে 3 যুগৰ কাৰণে আহিছিল। ৰাৱণ হয়, হিৰণ্যকশিপু হয়, এনেকুৱা ধৰণৰ। গতিকে মৰ্ত্যখন এনেকুৱা এটা কদৰ্য, এই কদৰ্যময় পৃথিৱীখনত আকৌ যাতে মানুহ হিচাপে তেওঁ জন্ম নলয়, সেই নিমিত্তে নিবেদন কৰা হয় যাতে সেই আত্মাজন যাতে স্বৰ্গগামী হয়। এইটো আমাৰ নামনি অসমত বিষ্ণুপাঠ কৰা এটা পৰম্পৰা আৰু তুলসী দান লৈ বিষ্ণু সন্তুষ্ট কৰাৰ এটা পদ্ধতি মাত্ৰ। ঠিক তেনেদৰে মই জনামতে উজনি অসমৰ মানুহখিনিয়ে কি কৰে, তেওঁলোকে প্ৰতি মাহত মৃতকজনৰ নিমিত্তে এটা মাসিক শ্ৰাদ্ধ নিবেদন। মাসিক শ্ৰাদ্ধটোৰ ফলতো তাৰমানে মৃতকজনক তৃপ্ত কৰাৰ নিমিত্তে এইটো শ্ৰাদ্ধ হয়। আৰু এটা বছৰ পিছত তেওঁলোকে সপিণ্ডন শ্ৰাদ্ধ কৰে। আৰু সপিণ্ডন শ্ৰাদ্ধৰ দিনা মৃতকজনক তেওঁৰ যি পূৰ্বসকল পৃথিৱীৰ পৰা গত্যন্তৰ কৰিছে, গতি কৰিছে, তেওঁৰ আত্মীয়, তেওঁৰ সেই মৃত আত্মাজনৰ
ধৰক এতিয়া আপোনাৰ দেউতাৰ যিজন দেউতা, তেওঁৰ যিজন আজো ককা, তেওঁৰ যিজন দেউতা, এনেকুৱা লোকসকলৰ লগত যিসকল ইয়াৰ পৰা গুচি গৈছে, তেওঁলোকৰ সেই পূৰ্বপুৰুষৰ লগত এই আত্মাটোক চামিল কৰা হয় বৈদিক পদ্ধতিৰে। এইটো মাসিকভাৱে শ্ৰাদ্ধ কৰে উজনি অসমখিনিয়ে, সনাতনী সংস্কৃতিৰ লোকসকলে। আৰু আমি নামনি অসমৰ মানুহখিনিয়ে কি কৰোঁ, আমাৰ 12 নম্বৰ দিনটোতে, আমাৰ ব্ৰাহ্মণসকলৰ 12 নম্বৰ দিন, আৰু হয়তো কৰ্মভেদে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াও আছে। আমি ব্ৰাহ্মণ লোকসকলে 12 দিনত সপিণ্ডন শ্ৰাদ্ধভাগ কৰোঁ, আৰু সপিণ্ডন শ্ৰাদ্ধৰ দিনাই আমাৰ এই মৃত লোকজনক পূৰ্বপুৰুষৰ লগত চামিল কৰাই তেওঁৰ নিমিত্তে মাহে মাহে মৃত্যুতিথিৰ দিনা আমি পূজা ভাগ বিষ্ণুৰ নামত নিবেদন কৰোঁ। 108 পাত তুলসী ইয়াতে আছে যে, এয়া এইখিনি আমি চন্দন লগাম, ইয়াতে চন্দন লগাম। আৰু বিষ্ণু দেৱতাৰ মন্ত্ৰ এটা নমস্তে বহুৰূপায় বিষ্ণৱে পৰমাত্মনে স্বাহা ইতি মন্ত্ৰেৰে, এই মন্ত্ৰটোৰে বিষ্ণু দেৱতাক অৰ্পণ কৰা হ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ এই বাৰ্তা, আধ্যাত্মিক বাৰ্তা ভাগ। গতিকে আপোনালোকেও নিশ্চিতভাৱে উপকৃত হ'ব বা সমাজখনেও উপকৃত হ'ব বুলি মোৰ ধাৰণা। কিন্তু মই যিখিনি কৈছোঁ মোৰ যথাজ্ঞানে কৈছোঁ। ইয়াত যদি কিবা সদুৰণীয় থাকে আৰু যিসকল বিজ্ঞ লোকে চাই আছে এই ভিডিঅ'টো, নিশ্চিতভাৱে যদি কিবা কওঁতে মোৰ ভুল ত্ৰুটি হৈছে, নিশ্চিতভাৱে আপোনালোকে আঙুলিয়াই দিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ বাৰ্তা দিবলৈ উৎসাহ পাম, আনন্দিত হ'ম। আৰু এটা কথা, ফটোত চাকি আৰু ধূপ দিয়া প্ৰসংগত মানে সদায় আচলতে চাকি ধূপ দিব লাগে বা দিলে কিবা হয় নেকি? মই যেনেকে এতিয়া দিওঁ, এই কথাটো মানে হয়, আমি উৎসৱসমূহ এটা বিশেষ দিনত পালন কৰোঁ। দুৰ্গা পূজা, যেতিয়া দুৰ্গা পূজা আহে, আহিন মাহত যেতিয়া আমাৰ অকাল বধন দুৰ্গা পূজা, যিখনক আজিৰ তাৰিখত অতি জনপ্ৰিয় পূজা বুলি ভাবোঁ, সেই দেৱী নিৰ্মাণ কৰা হয়। 6 দিনৰ ষষ্ঠীৰ পৰা আৰম্ভ কৰি, বেলপালনৰ পৰা আৰম্ভ কৰি দশমী পৰ্যন্ত সেই দেৱীক পূজা কৰি দশমীৰ দিনা তেওঁক আকৌ বিদায় দিয়া হয়। বিদায় মিন্স কি, তেওঁক মানে সেই মণ্ডপৰ পৰা এটা বছৰৰ কাৰণে পঠিয়াই দিয়ে, আৰু নেক্সট বছৰ সেই মণ্ডপতেই পূজা হ'ব। কিন্তু যিহেতু সকলোৰে এটা নিজা নিজা সুকীয়া স্থান থাকে, মানুহজন জীৱিত কালত তেওঁ ঘৰতো থাকিব, ৰাস্তা ঘাটতো থাকিব, য'ত যেনেকৈ থাকিব লাগে থাকিব। কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ শৰীৰটো নাচেও যেনেকৈ পাত সলায়, তদ্ৰূপ ধৰণে এটা শৰীৰে আন এটা শৰীৰলৈকে যাবলৈকে যেতিয়া শৰীৰটো চিৰি যাব, তেতিয়া তেওঁৰ বয়সৰ কথা নাই। মহাভাৰতীয় যুগত অভিমন্যু ভগৱান শ্ৰীকৃষ্ণৰ ভাগিন আছিল, তথাপিও তেওঁ বীৰ হিচাপে জন্ম পাইছিল, কিন্তু তেওঁ অতিকে কম বয়সতেই এই জীৱন এৰিবলগীয়া হৈছিল। গতিকে তাৰ নিমিত্তে শোক লাগিবই নিশ্চিতভাৱে, সকলোৰে আত্মীয় মৰিলেই শোক লাগে। কিন্তু শোকৰ পিছত সেই আত্মাটো যাতে আৰু মনকষ্ট নাপায়, কাৰণ সকলোৰে মায়ামোহ থাকে, এই পৰিয়ালৰ লগত সকলোৰে থকাৰ ইচ্ছা, কিন্তু তেওঁক আৰু আমাৰ পৰিয়ালৰ পৰা তেওঁ বিচ্ছেদ মানে হেৰিৰ বিচ্ছেদ নহয়, তেওঁ গুচি গ'ল, তেওঁ নিলে এই শৰীৰটো বেয়া হয়, তেওঁক আৰু নতুনকৈ আৰোহণ কৰি চাকি বন্তি লগাই থাকিলে সেই আত্মাটোৱে কষ্ট পায়। যাৰ ফলত যোনে একেবাৰে একান্ত মনে তেওঁক ধূপ চাকি জ্বলায়, হয়তো সেই পৰিয়ালত কিবা কানি অসুবিধাও কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত গুৰুত্ব দি বিশেষ তিথিটোৰ দিনা তেওঁৰ নামত চাকি এগছি জ্বলাইছে, কোনো কথা নাই। তেওঁৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনা চাকি এভাগ জ্বলাইছে, ধূপ জ্বলাইছে, শৰাই এখন দিছে, পাৰিলে গীতা পাঠো কৰিছে অকণমান, কোনো কথা নাই। কিন্তু প্ৰত্যেক দিনাই নিত্য নৈমিত্তিকভাৱে মৃত আত্মাৰ ফটোৰ ওচৰত কোনোদিন চাকি বন্তি নজ্বলাব। বহুত কথাই গম পালোঁ। আচলতে আজি আমাৰ ঘৰতে এটা ইনচিডেণ্ট হ'ল, মানে গেছৰ চোলাটো ফাটি গ'ল, আৰু দেউতাৰ ফটোৰ ওচৰত মই ধূপটো সদায় দিওঁ, চাকিও দিওঁ, মোৰ মানে প্ৰায় মই চাকি দিওঁ। গতিকে তেওঁ মোক কৈছিলে যে আপুনি চাকি দি কিয় আবাহন কৰি আছে, অৰ্থাৎ কিয় মানে তেওঁক আমন্ত্ৰণ কৰি আছে। সেই প্ৰসংগলৈ মই আচলতে মোৰ অকণমান খুজনি আছিলে, সেইখিনি খুজনি আচলতে তেওঁৰ মুখৰ পৰাই শুনিলোঁ। যি হওক ভাল লাগিল, বহুত কথা গম পালোঁ, আৰু বহুত কথাই ভৱিষ্যতে তেওঁৰ পৰা আৰু গম পাম। তেওঁৰ নিজৰো এটা চেনেল আছে, ভূপেন শৰ্মা তেখেতৰ নাম, আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব পাৰিব। তেওঁ এনেকুৱা আধ্যাত্মিক বাৰ্তা লৈ আহে, চাই থাকিব আপোনালোকে। ধন্যবাদ।